অৱশেষত DEEৰ ছেকেণ্ড প্ৰভিজনেল ৰিজাল্ট প্ৰকাশ পালে। ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ পৰিৱৰ্তে ছেকেণ্ড প্ৰভিজনেল ৰিজাল্ট প্ৰকাশ কৰিলে। অৰ্থাৎ আগৰ দৰে ডিষ্ট্ৰিক্ট পোষ্ট আৰু মিডিয়াম ৱাইজ প্ৰভিজনেল লিষ্টৰ পৰিৱৰ্তে ৰিজাল্টহে ঘোষণা কৰিলে। ডিষ্ট্ৰিক্ট পোষ্ট আৰু মিডিয়াম ৱাইজ LPPৰ কাট অফ লিষ্টও প্ৰকাশ পাইছে। আগৰ পদ্ধতিৰ সলনি ADREৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্টৰ দৰে DEEৰ ৰিজাল্ট ঘোষণা কৰিলে। SRD, BT আৰু LPP গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট লগতে জেনেৰেল গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ এংগেজ হৈ যায় প্ৰাৰ্থীসকলৰ উইথড্ৰলৰ ফলত কাট অফ মাৰ্কছ ভালেখিনি ডাউন হ'ব বুলি ধাৰণা কৰিছিলে বহুতেই, আৰু বহুতেই কৈছিলে হয়তো 2-3 মান মাৰ্কছ ডাউন হোৱাৰ হ'ব পাৰে। আৰু যদিও সিমান নহ'ল, পইণ্টৰ সিফালেহে অলপ কম চম হৈছে। মই ভিডিঅ'সমূহতে উল্লেখ কৰিছিলোঁ যে অলপ পইণ্টৰ কাৰণে ৰৈ যোৱা একাংশ প্ৰাৰ্থীৰ নাম সোমোৱাটো নিশ্চিত। শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছিলে যে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেড প্ৰাৰ্থীসকলৰ উইথড্ৰলৰ ফলত প্ৰায় 850গৰাকী প্ৰাৰ্থীৰ নাম নতুনকৈ সোমাব। সেয়েহে এইবাৰ লিষ্টত অলপ পইণ্টৰ কাৰণে ৰৈ যোৱা একাংশ প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে। আৰু যিসকলৰ কাট অফ মাৰ্কৰ নম্বৰ থকা স্বত্তেও বা নথিপত্ৰ সকলোখিনি অ'কে থকাৰ পিছতো লিষ্টৰ পৰা ৰৈ গ'ল, আপোনালোকৰ যি 27, 29 আৰু 30 অক্টোবৰ DEEৰ ফালে এখন চিডিউল প্ৰকাশ কৰিছে। সেই চিডিউল মতে আপোনালোকৰ যিখন ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট আপোনালোকে যিখন অনলাইন আবেদন কৰাৰ সময়ত যিখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিছিলে, সেইমতে জিলাখনত আপুনি সংশ্লিষ্ট সেইখন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া ডিষ্ট্ৰিক্টখনৰ চিডিউল মতে আপোনালোকৰ বৈধ নথিপত্ৰৰ সৈতে DEEৰ অফিচত গৈ গ্ৰাইভেঞ্চসমূহ জমা দিব আৰু পৰৱৰ্তী লিষ্টত আপোনালোকৰ নামসমূহ অন্তৰ্ভুক্ত হ'ব। পৰৱৰ্তী লিষ্টৰ কাট অফসমূহ ডাউন হোৱাৰ চান্স একেবাৰে কম, কাৰণ মেক্সিমাম কাৰেকশ্যনসমূহ এই লিষ্টতে আহিছে। আৰু যিসকলৰ নাম অলপ পইণ্টৰ কাৰণে নাহিলে, আপোনালোকে হতাশ নহ'ব। পিছৰ যি 4500 পষ্টৰ ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে, সেইখিনি ভেৰিফিকেশ্যন প্ৰক্ৰিয়াও ইয়াৰ পিছতে আৰম্ভ হ'ব। আপোনালোকৰ যিসকলে অলপ পইণ্টৰ কাৰণে ৰৈ যাব, পিছৰ যি 4500 পষ্টৰ লিষ্ট প্ৰকাশ পাব, তাত নিশ্চিত আপোনালোকৰ নামসমূহ সোমাব। গুড উইচেছ টু অল অফ ইউ। থেংক ইউ।